নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই জনাই ল'ব বিচাৰিছো যে আমি অসমৰ এক্সাম ফালৰ পৰা সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ঘৰত বহিয়ে শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে আমাৰ এপত। অৰ্থাৎ আমাৰ এপটো আপোনালোকে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰে অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আপোনালোকে আমাৰ এপটো ডাউনলোড কৰিব পাৰে। তাতে আপোনালোকে সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কোচিং কৰিব পাৰিব। কোচিঙত আপোনালোকে কি কি সাবজেক্ট পাব? গণিত পাব, সমাজ বিজ্ঞান পাব, বিজ্ঞান পাব, ইংলিছ পাব আৰু ইংলিছ গ্ৰামাৰ। এই পাঁচটা সাবজেক্ট পাব। ক্লাছ 7ৰ পৰা ক্লাছ 10লৈ ক্লাছ চলি আছে। ক্লাছ 7ৰ কাৰণে 600 rupees, 8 মাহৰ কাৰণে গোটেই কোৰ্সটো পাব। কোনো এক্সট্ৰা ফিজ ইয়াতে দিব নালাগে। তেনেকৈ ক্লাছ 9 আৰু 10ৰ কাৰণে চক ক্লাছ 9ত 1000 টকা এক বছৰৰ কাৰণে, ক্লাছ 10ত 1500 টকা এক বছৰৰ কাৰণে। ইয়াতে বেলেগ কোনো এক্সট্ৰা ফিজ দিবলগীয়া নাই। বুজি পাইছে? আৰু ইয়াতে যদি কিবা আপোনালোকৰ জানিব লগা থাকে তেতিয়াহ'লে ইয়াত দিয়া নম্বৰ কেইটাত আপোনালোকে ফোন কৰিব পাৰে অথবা নিজে আপোনালোকে অসমৰ এক্সাম যিটো এপ আছে সেইটো ডাউনলোড কৰিব। ডাউনলোড কৰি পেলাই গোটেইখিনি ডিটেইলছ আপোনালোকে তাতে চাব পাৰিব। তাৰ উপৰিও আমাৰ এই এপটোতে ADRE কাৰণে মক টেষ্টৰ সুবিধা কৰা হৈছে। টোটেল 16খন আপোনালোকে মক টেষ্ট পেপাৰ পাব ইয়াতে। গোটেইখিনি সম্পূৰ্ণ সিলেবাস কভাৰ কৰি পেলাই সেইখিনি পেপাৰ প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোকৰ যদি দৰকাৰী হয়, প্ৰয়োজনীয় বুলি ভাবে তেতিয়াহ'লে আপোনালোকে এইখিনি ল'ব পাৰে। অতি কম মূল্যত এইখিনি প্ৰভাইড কৰি থকা হৈছে। যিটো মক টেষ্ট আছে সেইটো মাত্ৰ 150 rupeesত দি থকা হৈছে। ঠিক আছে? তো এতিয়া আমি আমাৰ যিটো আজি আমি আলোচনা কৰিম সেই বিষয়টোলৈ আগবাঢ়ো। সেইটো হৈছে আমি আজি স্বদেশী আন্দোলনৰ ওপৰত আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি বংগভংগনো কিয় হৈছিলে, কিহৰ কাৰণেনো বংগভংগ কৰিবলগীয়া হৈছিলে বা ব্ৰিটিছ চৰকাৰেনো কিয় বংগভংগৰ দৰে এটা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হৈছিলে সেই বিষয়ে আমি পঢ়ি আহিলো। গতিকে আপোনালোকে যদি সেইখিনি চোৱা নাই তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি সেইখিনি চাই ল'ব, আপোনালোকৰ বুজাত সুবিধা হ'ব। তো তথাপিও মই আপোনালোকক চিম্পলকে জনাই দিব বিচাৰিছো যে কি হৈছিলে লৰ্ড কাৰ্জনৰ দিনত কি হৈছিলে বংগভংগ হৈছিলে, হয়নে? বা যিটোকে কি বুলি কোৱা হয় স্বদেশী আন্দোলন বুলিও কোৱা হয়। বুজি পাইছে? বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন দুইটাই কিন্তু একেটাই হয়। সেইটোত কিন্তু খেলিমেলি নকৰিব। যে লৰ্ড কাৰ্জনৰ দিনত যিটো বংগভংগ হৈছিলে কি কাৰণে হৈছিলে যে চমুকে অকমান বুজি লওক যে আমাৰ যিখন এখন বেংগল আছিলে সেই বেংগলখনত তেনেকে দুটা ভাগত ভাগ কৰিছিলে। এটা নাম দিছিলে ৱেষ্ট বেংগল আৰু এটা নাম দিছিলে কি পূব বংগ, হয়নে? নৰ্থ। যেনেকে আমাৰ সাইডটো হয় এটো আছিলে ওয়েস্ট, হয়নে? ওয়েস্ট। যেনেকে নৰ্থ এফালে থাকে ইষ্ট, ওয়েস্ট, তেনেকে যিবিলাক সাইড থাকে ন। তো তেনেকে কি কৰিছিলে ইয়াতে সৰি এটো মোক খেলিমেলি মানে কি কোৱাত ভুল হৈ গৈছিলে যে এটো হৈছিলে ইষ্ট বেংগল কৰিছিলে আৰু এটো কি কৰিছিলে ওয়েস্ট বেংগল কৰিছিলে। ঠিক আছে? মই ভালকে লিখি দিছো। এক সেকেন্ড। সব বস্তুটো এনেকুৱা হৈছিলে যে এখন আমাৰ কি আছিলে ভাৰতৰ মেপ আছিলে। ঠিক আছে? ভাৰতৰ মেপখন এনেকুৱা আছিলে সিম্পলকে মই আঁকি দিছো আৰু আপোনালোকে বুজি ল'ব। তো এইফালে আমাৰ ইষ্ট, এফালে আমাৰ ওয়েস্ট হয়, সেইটো আমি গম পাওঁ হয়নে? এইখিনিতে বেংগলখন আছিলে। বেংগলখনক কি কৰিছিলে এনেকে মাজতে দুভাগ কৰি দিছিলে। এফালৰ নাম দিছিলে কি পূব বংগ আৰু এফালৰ নাম দিছিলে কি ওয়েস্ট বেংগল। ঠিক আছে? পশ্চিম বংগ। তো এইফালে আছিলে কি মুছলিমসকল ইয়াতে বেছি আছিলে আৰু এইফালে কি আছিলে হিন্দুসকল ইয়াতে বেছি আছিলে। মেইন কাৰণটো আছিলে কি যে হিন্দু মুছলমান সকলৰ মাজত বিভেদ আনিবৰ কাৰণে চেষ্টা কৰা হৈছিলে। তেওঁলোককে দুভাগ কৰিব বিচৰা হৈছিলে আৰু দুভাগ কৰি পেলাই কি কৰিছিলে ব্ৰিটিছসকলে শাসনৰ সুবিধাৰ কাৰণে যে দুভাগ কৰিছে সেইটো বুজাব বিচাৰিছিলে, কিন্তু আচল কথা সেইটো নাছিলে। কি কাৰণে বংগভংগ কৰিছিলে সেই বিষয়ে আমি আগৰ ভিডিঅ'টোত চাই আহিলো। ইয়াতে যদি মই ক'ব যাওঁ আৰু বহুত দীঘলীয়া হৈ যাব। তো এই যিটো কাম কৰিছিলে ব্ৰিটিছসকলে যিটো কাম কৰিছিলে বংগখনক যে দুভাগ কৰিছিলে, এই কাৰ্যটোক কি বুলি কয় গম পায়নে? গোপাল কৃষ্ণ গোখলে লৰ্ড কাৰ্জনক ঔৰংজেবৰ লগত তুলনা কৰিছিলে। এইটো নাপাহৰিব, পৰীক্ষাত সোধে। বুজি পাইছা? পৰীক্ষাত এই কথাটো বহুত সোধে যে লৰ্ড কাৰ্জনে যে পূব বংগ আৰু পশ্চিম বংগ এই দুটা ভাগত ভাগ কৰিছিলে, কোনে এই কাৰ্যটোক ঔৰংজেবৰ লগত তুলনা কৰিছিলে? লৰ্ড কাৰ্জনক ঔৰংজেবৰ লগত তুলনা কৰিছিল। তেতিয়াহ'লে আমি গোপাল কৃষ্ণ গোখলেৰ নামটো ক'ব লাগিব। এইটো মনত ৰাখিবা। ঠিক আছে? তো মেইন কাহিনী এটাই যে কি কৰিছিলে বংগখনক দুভাগ কৰিছিলে, এটাক কৰিছিলে ইষ্ট বেংগল আৰু এটাক কৰিছিলে ওয়েষ্ট বেংগল। তো ইয়াৰ কাৰণে কি কৰিছিলে ইয়াৰ প্ৰতিবাদ স্বৰূপতে এটা আন্দোলন হৈছিলে, যিটো আন্দোলনক কি বুলি কোৱা হয় স্বদেশী আন্দোলন বুলি কোৱা হয়, যিটো চলিছিলে 1905 চনৰ পৰা 1911 চনলৈ। পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন আহে যে স্বদেশী আন্দোলন কেতিয়া হৈছিল, তেনেকেও কিন্তু ডাইৰেক্ট কুৱেশ্যন অহা আমি দেখিছো আৰু আগলৈ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব বা পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। চাওক
মই দেখাই দিছো যে স্বদেশী আন্দোলন এনেকে ইয়াত লিখি দিব স্বদেশী আন্দোলন বুলি ঠিক আছে স্বদেশী আন্দোলন ইয়াত দি দিব চন কেইটামান এনেকে এ বি চি এনেকে লিখি দিব ঠিক আছে এ বি চি বোলে এফালে লিখি দিলে 1921-20 চন ঠিক আছে ইয়াত দিলে অসহযোগ আন্দোলন ইয়াত দি দিলে আইন অমান্য আন্দোলন তো তেনেকে এই চনবিলাক কিন্তু এনেকে মিলাবলৈ পৰীক্ষাত অহা দেখা যায় গতিকে চনবিলাক আমি ভালকৈ চাব লাগিব তো স্বদেশী আন্দোলন কেতিয়া হৈছিলে 1905 চনত আৰু এই স্বদেশী আন্দোলনৰ বিষয় হিচাপে তেওঁলোকে কি কৰিছিলে প্ৰতিবাদ স্বৰূপত কি কৰিছিলে যে বিদেশী বস্তু বৰ্জন এই বস্তুটো বহুত বেছি ইম্পৰ্টেন্ট হয় যে পৰীক্ষাত সোধে যে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তুৰ ব্যৱহাৰ এই যেটো স্লোগান আছিলে ঠিক আছে বা এই যেটো মটো আছিলে এই যেটো আদৰ্শ আছিলে ঠিক আছে এটো কোনটো আন্দোলনৰ আছিল পৰীক্ষাত এতিয়ালৈকে বহুতবাৰ আহি গৈছে এই কোৱেশ্যনটো আগলৈ আহি থকাৰ সম্ভাৱনা খুবেই বেছি গতিকে আমি মনত ৰাখিব লাগিব স্বদেশী আন্দোলন কি কৰিছিলে যে স্বদেশী বস্তু ব্যৱহাৰ আৰু বিদেশী বস্তুৰ বৰ্জন কৰিছিলে অকল স্বদেশী বস্তুতে তেওঁলোক সীমাবদ্ধ নাছিলে এই আন্দোলনটোৰ ফলস্বৰূপে কি হৈছিলে গম পোৱা নে আমাৰ ভাৰতবৰ্ষত বহুতো জাতীয় সাহিত্য সংস্কৃতিয়ে মানে গা কৰি উঠিছিলে বহুত সাহিত্য সংস্কৃতিৰ উন্নতিও হৈছিলে ইয়াৰ ফলতে তাৰপৰি আমাৰ কিছুমান জাতীয় শিক্ষানুষ্ঠান ঠিক আছে আগতে কি কৈছিলে যেটো শিক্ষা ব্যৱস্থা আছিল ইংলেণ্ডৰ লোকসকলে তাতে কৰিছিলে তো তাতে কি কৰিছিলে কিছুমান জাতীয় শিক্ষানুষ্ঠানো এই আন্দোলনৰ ফলতে গঢ় লৈছিলে মানে এনেকুৱা হৈছিলে যে স্কুললে কিন্তু ল'ৰা-ছোৱালীবিলাক গৈছিলে ঠিক আছে স্কুললে ল'ৰা-ছোৱালীবিলাক গৈছিলে কিন্তু যেতিয়া ব্ৰিটিছৰ টিচাৰজন আহি পেলাই ক্লাছৰুমত সোমাইছিলে ন তো ইয়াৰ কি হৈছিলে ইয়াৰ ষ্টুডেণ্টবিলাক লাহেকে উঠি পেলাই গুচি গৈছিলে ক্লাছ নকৰিছিলে তাৰপৰি ষ্টুডেণ্টখিনিয়ে কেনেকৈ প্ৰতিবাদ কৰিছিলে গম পোৱা নে যে যেতিয়ালৈকে ব্ৰিটিছ চৰকাৰে বংগভংগৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে খালী ভৰিয়ে স্কুললৈ যাব বুলি তেওঁলোকে কি কৰিছিলে অংগীকাৰবদ্ধ হৈছিলে এই কথাটো মনত ৰাখিবা ঠিক আছে যে এনেকুৱা ধৰণৰ আমাৰ যি ছাত্ৰ-ছাত্ৰীসকল আছিলে বা যিসকলে স্কুল বা কলেজত পঢ়ি আছিলে ঠিক আছে তেওঁলোকেও আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলে ঠিক আছে তো প্ৰথমতে আমি কি পালো জাতীয় সাহিত্যৰ উন্নতি হৈছিলে তেনেকৈ কি হৈছিলে স্বদেশী শিল্প উদ্যোগ কিছুমান গঠি উঠিছিলে আমাৰ জামছেদজী টাটাই কি কৰিছিলে টাটা ইণ্ডাষ্ট্ৰীটো তেতিয়াই বনাইছিলে এইবিলাক কি হৈছিলে স্বদেশী আন্দোলনৰ ফলস্বৰূপে হৈছিলে যেহেতু ব্ৰিটিছৰ যিবিলাক দোকান আছিলে বা চমুকে তেনেকৈ বুজিলো ইমান ডিটেইলছতো নালাগে যে ব্ৰিটিছে যিবিলাক দোকান খুলিছিলে বা ব্ৰিটিছৰ যিবিলাক ইণ্ডাষ্ট্ৰী আছিলে সেইবিলাকত কাম কৰিবলৈ বন্ধ কৰি দিছিলে ইভেন এনেকুৱাও হৈছিলে যে ব্ৰিটিছৰ যদি কোনোবা বিচাৰকে কোৰ্টত বোলে বিচাৰ কৰিব ঠিক আছে তেখেতে জাজমেণ্ট দিব তেতিয়াহ'লে সেই বিচাৰলৈও কিন্তু আমাৰ যিবিলাক দেশীয় মানুহ আছিল সেইবিলাক যোৱা নাছিলে বা তাৰ পৰা পলায়ন কৰিছিলে তো তেনেকুৱা ধৰণৰ কাম কাজো আমাৰ ইয়াতে হৈছিলে তাৰপৰিও মহিলাসকলেও এই আন্দোলনত যথেষ্ট সহায় কৰিছিলে যেনে সৰলা দেৱী চৌধুৰীৰ কথা আমি ক'ব পাৰো তাৰপিছত তোমালোকে নাম শুনিছা মাৰ্গাৰেট এলিজাবেথ নোবেলৰ কথা যে ভগিনী নিবেদিতা হয় নহয় তো এইবিলাক কি আছিলে এইবিলাকে এই মহিলাসকলেও স্বদেশী আন্দোলন সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলে তাৰপৰিও মুছলিম লীগৰ প্ৰতিষ্ঠা কি হৈছিলে এই স্বদেশী আন্দোলনৰ সময়তে মুছলিম লীগো গা কৰি উঠিছিলে তো স্বদেশী আন্দোলনটো ভাৰতৰ ইতিহাসত এটা অতি উল্লেখযোগ্য ঘটনা বুলি আমি ক'ব পাৰো কাৰণ ইয়াৰ পিছতে এই আন্দোলনৰ পিছতে বহুতখিনি এনেকুৱা ধৰণৰ বস্তু সৃষ্টি হৈছিল যিখিনিয়ে নেকি ভাৰতৰ চিন্তাধাৰা প্ৰকাশ পাইছিলে সাহিত্য ৰচনা হৈছিলে কবিতা ৰচনা হৈছিলে গ্ৰন্থ ৰচনা হৈছিলে বিভিন্ন ধৰণৰ গীত মাত এইবিলাক বস্তু ৰচনা হৈছিলে যাৰ ফলস্বৰূপে মানুহৰ মাজত কি হৈছিলে জাতীয়তাবাদৰ যি ভাৱধাৰা আছিলে সেই ভাৱধাৰা অতি বেছিকৈ গা কৰি উঠিবলৈ সুবিধা পাইছিলে আৰু ব্ৰিটিছসকলে কি কৰিছিলে এটা সময়ত এনেকুৱা আছিলে যে ব্ৰিটিছসকলে এইটো কিছুমান কিতাপত লিখা আছে কিছুমান আমি শুনা কথাও যে ব্ৰিটিছসকলে দাড়ি কাটিবৰ কাৰণে কি কৰিছিলে যেতিয়া হিন্দুসকল মানে আমাৰ দেশীয় মানুহ ওচৰলৈ আহিছিলে আমাৰ হিন্দু নহয় একচুৱেলি আমাৰ যিখিনি দেশীয় মানুহ আছিলে ঠিক আছে ভাৰতৰ যিবিলাক মূলৰ মানুহ আছিলে তেওঁলোকে ব্ৰিটিছৰ দাড়িও কাটি দিয়া নাছিলে ঠিক আছে তাৰপৰ চোলা কাপোৰ কি আছিল চোলা কাপোৰ ইস্ত্ৰি কৰি দিয়া নাছিলে মানে সকলো প্ৰকাৰে কি কৰিছিলে ব্ৰিটিছৰ বৰ্জন কৰিবলৈ এই আন্দোলনত হেতু সিদ্ধান্ত লোৱা হৈছিলে বুজি পাইছা বা কেতিয়াবা এনেকুৱা হৈছিলে বোলে এই ব্ৰিটিছৰ এখিনি বোলে এখন দোকান আছে ঠিক আছে ইয়াতে কোনোবা যদি ইয়াতে যায় তেতিয়াহলে ভাৰতীয় কিছুমান মানুহ এনেকুৱা আছিলে যে ইয়াতে ৰখি থাকোতে কি কৈছিলে যে এই দোকানত গৈ বস্তু নিকিনিবি তেনেকৈ কৈছিলে ঠিক আছে আৰু যেতিয়া ইংলেণ্ডৰ ইয়াত যিটো দোকানী দি আছিলে তো তেতিয়া সুধিছিলে যে কি কলি তেতিয়া আমাৰ এই যিসকল আন্দোলন কৰি আছিলে তেওঁলোকে কি কয় গম পানে যে আমি আপোনাৰ কাৰণে এডভাৰটাইজ কৰি আছো এডভাৰটাইজমেন্ট তো তেনেকুৱা ধৰণৰ কিন্তু কাম কৰিছিলে মানে সকলো প্ৰকাৰে ব্ৰিটিছৰ
বস্তু ব্ৰিটিছৰ য'ত অংশগ্ৰহণ আছে সেই সকলোখিনি বস্তু এই আন্দোলনৰ যোগেদিয়ে কি কৰিছিলে বৰ্জন কৰিবলৈ বিচৰা হৈছিলে আৰু আমাৰ যি জাতীয় কংগ্ৰেছ আছিলে সেই জাতীয় কংগ্ৰেছৰ ভূমিকাও কিন্তু এই আন্দোলনত নুই কৰিব নোৱাৰি তেওঁলোকে কি কৰিছিলে গম পোৱা নে যি জাতীয় কংগ্ৰেছৰ আমাৰ যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিসকল ব্যক্তি আছিলে তেওঁলোকে জনসাধাৰণৰ পৰা কি কৰিছিলে চহী কৰি লৈছিলে চহী কৰি পেলাই যে বংগভংগ কৰিব নালাগে তো সেই বুলি কি কৰিছিলে এখন চুক্তিনামা বা এনেকুৱা এখন দাবী পত্ৰ তেওঁলোকে চহী কৰিছিলে বিভিন্ন জনসাধাৰণৰ পৰা বহুতো লোকে ইয়াতে 70-60 হাজাৰ মান লোকে ইয়াতে চহী কৰি দিছিলে আৰু সেইখন যি ভাৰত সচিব আছিলে ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিলে যদিও তেওঁলোক বিফল হৈছিলে তথাপিও কিন্তু সকলোৱে কি কৰিছিলে এই আন্দোলনত সকলো প্ৰকাৰে সহযোগ কৰিছিলে ঠিক আছে বুজি পাইছা তো আমি ইয়াতে ডিটেইলছত এতিয়া আলোচনা কৰিম ঠিক আছে এই যিটো পাৰ্ট হয় ন এই যিটো চেপ্টাৰ হয় এই চেপ্টাৰটো মই এইকাৰণে ইয়াত লৈ আহিছো যে ইয়াৰ পৰা বহুতখিনি জানিবলগীয়া কথা আছে বহুতখিনি শিকিবলগীয়া কথা আছে বহুত সকল ব্যক্তি ঠিক আছে যেনে ৰবীন্দ্ৰনাথ ঠাকুৰকে আৰম্ভ কৰি অৰবিন্দ ঘোষ হওক ৰাজবিহাৰী বসু হওক ঠিক আছে তো বিভিন্ন ব্যক্তিসকল এই আন্দোলনত জড়িত আছিলে আৰু তেওঁলোক যেনে কৃষ্ণ কুমাৰ মিত্ৰ সঞ্জীৱনী পত্ৰিকাৰ যি সম্পাদক আছিলে তেখেতে কিছুমান প্ৰবন্ধ লিখিছিলে কিছুমান নিবন্ধ তেখেতে ৰচনা কৰিছিলে ঠিক আছে বংগৰ চকুলো বুলি তেখেতে কিছুমান কাহিনী লিখিছিলে তো এইবিলাকে ভাৰতীয়সকলৰ মাজত জাতীয়তা ভাৱধাৰাৰ সৃষ্টি কৰিছিলে আৰু বেংগলত কি হয় সেই ভাৰতবৰ্ষৰ ভিতৰত বেংগলখনেই কিন্তু সেইখন সময়ত পঢ়া লিখাতেই হওক বা আন্দোলনৰ ক্ষেত্ৰতে হওক সকলো দিশতে কিন্তু আগবঢ়া আছিলে যিহেতু কেপিটেল আছিলে হয় নহয় প্ৰথমতেতো কেপিটেল সেইখনেই আছিলে ঠিক আছে তো এইবিলাক নালাগে এতিয়া আমি ইয়াতে কি লিখা আছে সেইখিনি বস্তু আমি আলোচনা কৰিম ঠিক আছে তো কোনোবা যদি নতুনকৈ চেনেলটোলৈ আহিছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিলো ঠিক আছে তো এতিয়া চাওক যে বংগবাসীৰ ইচ্ছাৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল তো এইটো কথা আমি গম পালো হয় নহয় যে বংগবাসীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ পেলাই ব্ৰিটিছ চৰকাৰে যি বংগ বিভাজনৰ দৰে এটা পৰিকল্পনা তেওঁলোকে কৰিছিল উদ্দেশ্য এটাই আছিল যে হিন্দু মুছলমানসকলক কি কৰিব লাগে বেলেগ কৰি দিব লাগে আৰু তেওঁলোকৰ মাজত কাজিয়া লগাব লাগে তো তেনেকুৱা ধৰণৰ কিছুমান কি আছিলে ভাৱধাৰাই আছিলে ব্ৰিটিছৰ মনত তেনেকুৱা ধৰণৰ কিছুমান ভাৱধাৰাই গঢ় লৈ উঠিছিলে তো এইবিলাক বস্তু আমি আগৰটো ভিডিঅ'ত যিটো আমাৰ আগৰ লেসন আছিলে সেই আগৰ লেসনটোত আমি পাই আহিলো তো এতিয়া চাওক বংগদেশৰ কৃতি সন্তান সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাজবিহাৰী বসু ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আদি বিখ্যাত চিন্তানায়কসকলে ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰান্ত কথা বুজি পাইছিল আৰু তেওঁলোকে জনতাৰ মাজত এই চক্ৰান্ত প্ৰচাৰ কৰি বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়িবলৈ সক্ষম হৈছিল তো সেইখন সময়ত কি হৈছিলে আমাৰ ভাৰতত বহুতখিনি যেটো পঢ়া লিখা মানুহ আছিলে হয় না তেওঁলোকে ব্ৰিটিছৰ যি চক্ৰান্ত আছিলে সেই চক্ৰান্তৰ এটাই আছিলে যে বংগখন কি কৰিব লাগে দুভাগ কৰিব লাগে ব্ৰিটিছে কৈছিলে যে আমি শাসনৰ সুবিধাৰ কাৰণে কি কৰিছো বংগখন দুভাগ কৰিছো কিন্তু হেতু নাছিলে ব্ৰিটিছে সদায় ভয় কৰি আছিল যে বংগ দেশখনক যদি আমি এনেকে ৰাখিব দিও বা হিন্দু মুছলমান সকলৰ মাজত যি একতা গঢ়ি উঠিছিল সেই একতাই কি কৰিব এদিন ব্ৰিটিছক কি কৰিব হয়তো অতৰাই নিব তললৈ লৈ যাব ব্ৰিটিছক কি কৰিব বিপদত পেলাব সেই কথাটো ব্ৰিটিছসকলে বুজি পাইছিলে আৰু সেই কাৰণে কি কৰিছিলে তেওঁলোকৰ মাজত কাজিয়া কৰিব বিচাৰিছিলে যেহেতু ধৰ্মৰ নাম ললে কি হয় মুছলমান সকলে হওক বা হিন্দু সকলে হওক ধৰ্মৰ ক্ষেত্ৰত কি হয় সবে মানে কোনো আপোচ কৰিব নিবিচাৰে ঠিক আছে তো সেই কাৰণে ব্ৰিটিছে কি কৰিছিলে বংগভংগৰ দৰে এটা বহুত টান সিদ্ধান্ত লবলগীয়া হৈছিলে তেওঁলোকৰ নিজৰ সুবিধাৰ কাৰণে তো বংগছেদ কাৰ্যকৰী কৰিলে বঙালী জাতিৰ ঐতিহ্যত আঘাত হোৱাৰ লগতে হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা কৰি তেওঁলোকে লিখনি আৰু সভা সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিলে তো বুজি পালানে কথাটো যে বংগছেদ যদি হয় যায় বংগ বিভাজন যদি হৈ যায় তেতিয়াহলে কি হ'ব বঙালৰ জাতিৰ ঐতিহ্যত আঘাত হ'ব তাৰ উপৰি হিন্দু মুছলমান সকলৰ মাজত যি এটা সম্প্ৰীতিৰ এনাজৰীয়ে বান্ধ খাই আছিল তেওঁলোকে সেই যিটো এনাজৰী আছিল সেই এনাজৰীটো কি হ'ব নাইকিয়া হ'ব তাৰ ফলত কি হ'ব কাজিয়া হ'ব
বিভেদৰ সৃষ্টি হ'ব, ইটোৱে সিটোক দেখিব নোৱাৰা হ'ব। তো তেনেকুৱা ধৰণৰ কিছুমান ঘটনাৰ যে সৃষ্টি হ'ব, সেই কথাবিলাক কি কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰেই হওক বা বিপিন চন্দ্ৰ পালেই হওক, ৰবীন্দ্ৰ ঘোষেই হওক, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী হওক আদি যিসকল মহান ব্যক্তি আছিলে, সেই ব্যক্তিসকলে সভা সমিতিৰ মাধ্যমেৰে বা তেওঁলোকৰ লিখনিৰ জৰিয়তে বা তেওঁলোকে বিভিন্ন ধৰণৰ গান ৰচনা কৰিছিলে, সেইবিলাকৰ মাধ্যমেৰে জনতাৰ মাজত এইখিনি বস্তু প্ৰচাৰ কৰিছিলে। বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠনৰ হেতু তেওঁলোকে পোনপ্ৰথমে জনতাৰ পৰা সাক্ষ্য সংগ্ৰহৰ অভিযান হাতত লৈছিলে। তো মই তোমালোকক প্ৰথমতে কৈছিলো হয়নে যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছেও কি কৰিছিলে সেই সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছিলে হয়নে। তো কি কৰিছিলে তেওঁলোকে যে আমি কি কওঁ, আমি যেতিয়া কিবা এটা দাবী পত্ৰই হওক বা কিবা এটা যদি আমি বিচাৰো হয় নহয়, চৰকাৰৰ বিচাৰো, আমি কি কৰোঁ বহুতখিনি মানুহ লগ খাওঁ, লগ খাই পেলাই কি কৰোঁ আমি চহী কৰি দিওঁ আৰু চহীখিনি কৰি পেলাই কালে পঠাওঁ যে আমি উপায়ুক্তজনৰ ওচৰলৈ হয় নহয়, ডিচিজনৰ ওচৰলৈ পঠাওঁ। তো ঠিক তেনেদৰে কি কৰিছিলে সেইকণ সময়ত লোকসকলেও সেইটো ব্যৱস্থাই কৰিছিলে যে বংগভংগ যে কৰিব নালাগে, ঠিক আছে, তাৰ কাৰণে কি কৰিছিলে জনমত গঠন কৰিছিলে। আৰু জনমত গঠনৰ কাৰণে কি কৰিছিলে জনতাৰ পৰা স্বাক্ষৰ সংগ্ৰহ মানে চহী কৰি দিবলৈ তাতে কৰিছিলে আৰু তাৰে অভিযান চলাইছিলে। আৰু ইয়াতে কোনে চহী কৰিছিলে প্ৰায় ৭০,০০০ স্বাক্ষৰ সম্বলিত প্ৰতিবাদ পত্ৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল। ৭০,০০০ মানুহে চহী কৰি দিছিল, বুজি পাইছা, ৭০,০০০ মানুহে চহী কৰি দিছিল আৰু সেইখন কি কৰিছিলে ভাৰত সচিবৰ হাতলৈ প্ৰেৰণ কৰা হৈছিল, তেখেতৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু ইমানৰ পিছতো ব্ৰিটিছ চৰকাৰে আত্মপক্ষ সমৰ্থন কৰি ভাল প্ৰশাসনৰ কথা কৈ এণ্ড্ৰু ফ্ৰেজাৰৰ বংগভংগৰ আঁচনিৰ যুক্তিযুক্ততা প্ৰচাৰ কৰাত বংগদেশৰ জনতা ক্ষুব্ধ হৈছিল। যদিও কি কৰিছিলে ভাৰত সচিবৰ হাতত ৭০,০০০ মানুহে চহী কৰি দাবী পত্ৰ প্ৰেৰণ কৰিছিলে, কিন্তু কি কৰিছিলে ব্ৰিটিছ চৰকাৰে সদায় নিজৰ কথা চিন্তা কৰে, তেওঁলোকে নিজৰ বাহিৰে কেতিয়াও বেলেগৰ কথা চিন্তা কৰা নাছিলে, বুজি পাইছা। ব্ৰিটিছে সদায় নিজৰ কাৰণেই চিন্তা কৰি আছিলে। তাতে ব্ৰিটিছৰ মত আছিলে যে আমি ভালে থাকিব লাগে, আমি ইয়াত টিকি থাকিব লাগে, আমাৰ লাভ হ'ব লাগে। তো সেইটোৱে তেওঁলোকৰ কি আছিলে তেওঁলোকে সেইটোৱে মানে বিচাৰিছিলে সদায়। আৰু এণ্ড্ৰু ফ্ৰেজাৰে যিখন আঁচনি প্ৰস্তুত কৰিছিলে বংগভংগৰ কাৰণে, সেই বংগভংগৰ আঁচনিখনত এইটো কথা বুজোৱা হৈছিলে যে বংগদেশৰ শাসনৰ সুবিধাৰ কাৰণে, ঠিক আছে, বংগদেশৰ শাসনৰ সুবিধাৰ কাৰণে কি হৈছে বংগভংগ যে কৰা হ'ব সেই কথাটো উল্লেখ আছিলে আৰু ভাৰত সচিবেও সেইটো কথাকে কৈছিলে। আৰু ইয়াতে কি হৈছিলে বংগদেশৰ যি জনতাই এই কথাটোত অতি বেয়া পাইছিলে, অতি ক্ষুব্ধ হৈছিল বুলি ইয়াতে কৈছে। চৰকাৰৰ ফালৰ পৰা বংগছেদ কাৰ্যত পৰিণত কৰাৰ মনোভাৱ স্পষ্টকৈ প্ৰকাশ পোৱাৰ পিছত বংগদেশত চৰকাৰ বিৰোধী জনজাগৰণ ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিলে। যেতিয়া এইটো চবেই গম পালেগে যে বংগভংগ হ'বই আৰু কোনো ইয়াত ৰখাব নোৱাৰে, যিহেতু সকলো ধৰণৰ চেষ্টা কৰা হৈছিলে বংগভংগ নহ'বৰ কাৰণে, কিন্তু সকলো চেষ্টা যেতিয়া ব্যৰ্থ হৈছিলে, ব্যৰ্থ হোৱাৰ পিছত যেতিয়া এইটো স্পষ্ট হৈ পৰিছিলে যে কি কৰিব বংগভংগ কৰিবই, আৰু এই কথাটোতে কি কৰিছিলে চৰকাৰ বিৰোধী জনজাগৰণ ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিলে। চৰকাৰক কি কৰিছিলে লাহে লাহে যি জনসাধাৰণ আছিলে সেই জনসাধাৰণে বেয়া পাবলৈ আৰম্ভ কৰিছিলে। জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ বিভাজন বিৰুদ্ধে সমগ্ৰ বংগদেশতে বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। তো ইয়াতে কি ক'লে যে জাতীয় জনমতক উপেক্ষা কৰি, জাতীয় জনমতক কেনেকৈ উপেক্ষা কৰিছিলে, যিহেতু তেওঁলোকে দাবী পত্ৰ প্ৰেৰণ কৰিছিলে, এজন দুজনে নহয় ৭০,০০০ মানুহে স্বাক্ষৰ কৰি দিছিলে, বহুতো মানুহে প্ৰতিবাদ কৰিছিলে হয় নহয়। তো ইয়াৰ পিছতো যেতিয়া চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, বৰঞ্চ কি কৰিলে নিজৰ সিদ্ধান্ততে অটল থাকিলে, তো তেনে ক্ষেত্ৰত হিন্দু মুছলমানক যেতিয়া বিভেদ কৰিবলৈ চেষ্টা কৰিলে, তো ইয়াৰ পিছতেই কি হৈছিলে, ইয়াৰ পিছতেই যি জনসাধাৰণ আছিলে সেই জনসাধাৰণে কি হৈছিলে আন্দোলনৰ দৰে এটা বৃহৎ পদক্ষেপ ল'বলৈ বাধ্য হৈছিলে। লৰ্ড কাৰ্জনে ভাৰতীয়সকলক শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্তশাসন আদি অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি ইতিমধ্যে সমগ্ৰ ভাৰতীয় মনত অসন্তুষ্টিৰ ভাৱ জগাই তুলিছিল। তেওঁৰ বংগ বিভাজনৰ পৰিকল্পনা আছিল প্ৰতিক্ৰিয়াশীল, গতিকে বংগভংগৰ অসন্তুষ্টি উত্তাপে প্ৰবল বিক্ষোভৰ সৃষ্টি
কৰিছিলে 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰা প্ৰস্তাৱ উত্থাপন হোৱাৰ পৰা 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূব বংগ উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদ সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল তো কি হৈছিলে যে বংগ ভংগ কৰিব বুলি কেতিয়াবা কথা চলিছিলে পৰিকল্পনা কৰা হৈছিলে 1903 চনৰ 6 ডিচেম্বৰটো মনত ৰাখিব লাগিব যে 1903 চনৰ 6 ডিচেম্বৰ তাৰিখৰ পৰা বংগ ভংগ যে কৰা হ'ব তাৰ কাৰণে কি হৈছিলে পৰিকল্পনা লোৱা হৈছিলে আৰু অৱশেষত 1905 চনৰ 19 জুলাই তাৰিখে কি কৰিছিলে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰিছিলে কেতিয়া প্ৰকাশ কৰিছিলে চৰকাৰে এই 19 জুলাইত বংগ ভংগ কৰা হোৱা নাছিলে চৰকাৰে কি কৰিছিলে যে প্ৰকাশ কৰিছিলে যে আমি বংগ ভংগ কৰিম 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ যি পৰিকল্পনা হেতু চৰকাৰীভাৱে প্ৰকাশ কৰিছিলে আৰু এই প্ৰকাশ কৰাৰ লগে লগে কি হৈছিলে আন্দোলনটো ইতিমধ্যে চলি আছিলে আৰু আন্দোলনৰ ধাৰাটো কি হৈছিলে লাহে লাহে বেছি হ'বলৈ ধৰিছিলে প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল বুলি যে কৈছে মানে আন্দোলনটো বহুত বৃহৎ গতিত চলিবলৈ আৰম্ভ কৰিছিলে জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে এই গণসংগ্ৰামত জপিয়াই পৰিছিল তো কোনোবাই যে ভাল পাব কোনোবাই বেয়া পাব তেনেকুৱা নহয় কোনোবা সৰু জাতি কোনোবা উচ্চ জাতি তেনেকুৱা নাছিলে জাতি বৰ্ণ নিৰ্বিশেষে কি কৰিছিলে সকলো মানুহে এই জনসংগ্ৰামত জপিয়াই পৰিছিল বুলি ইয়াতে উল্লেখ কৰিছে বংগছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলনৰ নামেৰে জনাজাত হয় যে স্বদেশী আন্দোলন বুলি কিহৰ কাৰণে কোৱা হয় বংগ ভংগৰ যিটো আন্দোলন হয় সেই আন্দোলনটোক কি বুলি কৈছে স্বদেশী আন্দোলন বুলি কোৱা হৈছিলে কি কাৰণে কৰিছিলে যে বিদেশী বস্তু মানে বিদেশত প্ৰস্তুত কৰা যিবিলাক বস্তু সেইবিলাক বস্তু বৰ্জন মানে ত্যাগ কৰা কথা কৈছে আৰু স্বদেশী বস্তু যিবিলাক নিজে দেশত ভাৰতীয় হাতেৰে প্ৰস্তুত কৰা হয় সেইবিলাক বস্তুহে গ্ৰহণৰ কাৰণে যি সিদ্ধান্ত লোৱা হৈছিলে সেই সিদ্ধান্তৰ কাৰণে কি বুলি কোৱা হয় এই আন্দোলনক স্বদেশী আন্দোলন নামেৰে জনাজাত হয় বুলি কৈছে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ পৰীক্ষাত সোধে যে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিলে এটো বহুত ইম্পৰ্টেন্ট হয় কৃষ্ণ কুমাৰ মিত্ৰ কি হৈছে বংগ ভংগৰ আন্দোলনৰ তেখেত এজন অতি উল্লেখযোগ্য ব্যক্তি হয় তেখেতে কি কৰিছিল বংগৰ সৰ্বনাশ নামৰ নিবন্ধটোৰ যোগেদি বংগদেশৰ জনতাৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল বুজি পাইছা তো সেই কাৰণে এটো পৰীক্ষাত সোধে এটো ইম্পৰ্টেন্ট হয় যে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল বহুত কেটা এক্সামত মই সোধা দেখিছো তো আগলৈ এটো সুধি থাকিব ঠিক আছে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কৃষ্ণ কুমাৰ মিত্ৰ হয় তেখেতে কি কৰিছিল বা পৰীক্ষাত এনেকৈ সোধে যে বংগৰ সৰ্বনাশ নামৰ যিটো নিবন্ধ আছিল হেতু কৃষ্ণ কুমাৰ মিত্ৰই প্ৰকাশ কৰিছিল তেখেতে কোনখন পত্ৰিকাত এই যিটো নিবন্ধ হেতু প্ৰকাশ কৰিছিল বুলিও কেতিয়াবা প্ৰশ্ন সোধে তেতিয়াহলে আমি কি ক'ব লাগিব এই সঞ্জীৱনীখনৰ কথা ক'ব লাগিব সঞ্জীৱনীতে কি কৰিছিল ইয়াৰ বিষয়ে প্ৰকাশ কৰিছিল প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা 14 জুলাই 1905 খ্ৰীষ্টাব্দত খুলনাত অনুষ্ঠিত হৈছিল যে যিটো বংগদেশ বিভাজন কৰিবৰ কাৰণে বুলি যেতিয়া কথা ওলাইছিল ঠিক আছে তেতিয়া কি কৈছিল তাৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা কেতিয়া হৈছিল 14 জুলাই 1905 চনত ক'ত হৈছিল খুলনাত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় মতিলাল ঘোষ দ্বিজেন্দ্ৰলাল মিত্ৰ প্ৰমুখ্যে নেতাসকলে জন্মভূমিক বিখণ্ডিত কৰাৰ বিচৰা ইংৰাজৰ কুটিল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ'বলৈ সকলোকে আহ্বান জনাইছিল তো এই যিসকল ব্যক্তি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় মতিলাল ঘোষ দ্বিজেন্দ্ৰলাল মিত্ৰ এই ব্যক্তিসকল কি আছিল অতি উচ্চ চিন্তাধাৰাৰ ব্যক্তি আছিল তেওঁলোকে নিজৰ জন্মভূমি কি কৰিছিল দ্বিখণ্ডিত হ'ব দিব বিচৰা নাছিল আৰু ব্ৰিটিছৰ যি ষড়যন্ত্ৰ আছিল সেই ষড়যন্ত্ৰৰ বিষয়ে জনসাধাৰণক সজাগ কৰিবৰ কাৰণে তেওঁলোকে বহুতখিনি চেষ্টা কৰিছিল 16 আৰু 17 জুলাই তাৰিখে অনুৰূপ সভাক্ৰমে কিশোৰগঞ্জ আৰু পাবনাতো অনুষ্ঠিত হৈছিল বংগভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পিছদিনা যে প্ৰকাশ কেতিয়া হৈছিল বংগভংগৰ যিটো পৰিকল্পনা হেতু প্ৰকাশ হৈছিল 19 জুলাই তাৰিখে হয় নহয় 19 জুলাই 1905 চন কেতিয়াবা চলিছিল বংগভংগৰ কথা আমি পাইছিলো এতিয়া ইয়াতে চোৱা এটো ইয়াত পাইছিলো না এইখিনিতে যে 1903 চনৰ 6 ডিচেম্বৰৰ পৰা যিটো বংগ বিভাজনৰ কথা চলিছিল প্ৰস্তাৱ আগবঢ়াইছিল সেই প্ৰস্তাৱটো চৰকাৰীভাৱে কেতিয়া প্ৰকাশ পাইছিল 1905 চনৰ 19 জুলাই তাৰিখে আৰু যেতিয়া এই প্ৰস্তাৱটো
প্ৰকাশ পাইছিলে তাৰ পিছদিনাই অৰ্থাৎ 20 জুলাই 1905 তাৰিখে কি হৈছিলে দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিলে দিনাজপুৰৰ মহাৰাজৰ পুৰোহিতত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু এই দিনাজপুৰত যিখন মিটিং হৈছিলে সেই মিটিংতে কি হৈছিলে যে বিদেশী বস্তু বৰ্জন কৰা আৰু স্বদেশী বস্তু ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো ইয়াতে গ্ৰহণ কৰা হৈছিলে কেতিয়া হৈছিলে মিটিংখন 20 জুলাই 1905 চনত ঠিক আছে তো জিলা পৰ্যায়ত সভা সমিতি আয়োজন কৰি তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ আঁচনি ইয়াতে লোৱা হৈছিল এই যিখন দিনাজপুৰত যিখন মিটিং হৈছিল সেই মিটিংখনতে সকলো ধৰণৰ কথা বতৰা আলোচনা হৈছিল যে কেনেকৈ কি কৰিব মানে কেনেকৈ আন্দোলন কৰিব কি কাম কৰিলে ব্ৰিটিছসকলে তেওঁলোকৰ কথা মানিবলৈ সক্ষম হ'ব সেই সকলোখিনি বিষয়ে এই মিটিংতে তেওঁলোকে আলোচনা কৰিছিলে প্ৰথমটো সিদ্ধান্ত লৈছিলে যে বিদেশী বস্তু সম্পূৰ্ণৰূপে কি হ'ব বৰ্জন কৰা হ'ব কোনো লোকে বিদেশী বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব তাৰ উপৰিও কি কৰিছিলে সভা সমিতি কোনে আয়োজন কৰিব তৃণমূল পৰ্যায়ত কেনেকৈ প্ৰতিবাদী সভা আন্দোলন হ'ব সেইবিলাকৰ বিষয়েও কি কৰিছিলে ইয়াতে আলোচনা কৰা হৈছিলে আন্দোলনমুখৰ পৰিৱেশে ছাত্ৰ সমাজক আকৰ্ষণ কৰিছিল তো মই প্ৰথমতে তোমালোকক কৈছিলো যে যেনেকে এই যিসকল ব্যক্তি আমি পাই আহিলো হয়নে ৰবীন্দ্ৰনাথ ঠাকুৰে হওক অৰবিন্দ ঘোষেই হওক ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীয়ে হওক ৰাজবিচাৰী বসুৰ দৰে যিসকল ব্যক্তি আছিলে সেইসকলে হওক তেওঁলোকৰ উপৰিও এই আন্দোলনত কি কৰিছিলে ছাত্ৰ সমাজে কি কৰিছিলে ইয়াতে বহুতখিনি সহযোগ কৰিছিলে বুলি আমাক কৈছে ৰিপন কলেজ বৰ্তমান যিখন সুৰেন্দ্ৰনাথ কলেজ বুলি কোৱা হয় সেইখনক আগতে কি বুলি কোৱা হৈছিলে ৰিপন কলেজ বুলি কোৱা হৈছিলে তাৰ ছাত্ৰসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিলে ঠিক আছে তো মই কৈছিলো যে কি হয় তেওঁলোক স্কুললৈ গৈছিলে নোযোৱাকে থকা নাছিলে কিন্তু যেতিয়াই ব্ৰিটিছৰ টিচাৰজন আহি ক্লাছৰুমত প্ৰৱেশ কৰিছিলে প্ৰৱেশ কৰাৰ লগে লগে কি হৈছিলে ষ্টুডেণ্টবিলাক ওলাই গৈছিলে তো তেনেকৈ তেওঁলোকে প্ৰতিবাদ কৰিছিলে 31 জুলাই তাৰিখে ৰিপন কলেজৰ ছাত্ৰসকলৰ নেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল কলেজে ছাত্ৰই বিশাল ছাত্ৰ সমাৰোহৰ আয়োজন কৰি বংগ বিভাজনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল তো এওঁলোকেও কি কৰিছিলে যে 31 জুলাই তাৰিখে ৰিপন কলেজৰ ছাত্ৰসকলৰ নেতৃত্বত ৰিপন কলেজত যিহেতু পোনপ্ৰথমে কি কৰিছিলে শ্ৰেণীকোঠা ত্যাগ কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলে তো তেওঁলোকৰ নেতৃত্বতে কি হৈছিলে বংগত যি বিশাল এটা মানে ছাত্ৰ সমাৰোহ গঠন হৈছিলে আৰু তেওঁলোকে কি কৰিছিলে বংগভংগৰ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে কেতিয়া কৰিছিলে 31 জুলাই 1905 তাৰিখে ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিলে 7 আগষ্ট তাৰিখে মহাৰাজা মনীন্দ্ৰচন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হয় বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিৰ আহ্বান মৰ্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতে গ্ৰহণ কৰিছিল যেহেতু এই আন্দোলনৰ লক্ষ্য উদ্দেশ্য এটাই আছিলে যে কি বিদেশী বস্তু বৰ্জন কৰিব লাগে হয়নে আৰু ভাৰতীয় যি বস্তু আছিলে থলুৱা হাতে নিৰ্মিত বস্তু সেই বস্তু ব্যৱহাৰ কৰিব লাগে যাতে ব্ৰিটিছসকলে বাধ্য হৈ যি বংগভংগৰ দৰে বিশাল সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছিলে সেই সিদ্ধান্ত তেওঁলোকে বাতিল কৰিবলৈ বাধ্য হয় ছাত্ৰসকলে সেইদিনা মুকুন্দ দাসৰ হে বংগজননী স্বৰ্ণপ্ৰসৱিনী চিকিৎসে সবাই কৰিতে ভাৱনা বিলাতী পোষাকে আৰু সাজিপনা বিলাতী আহাৰ বিলাতী আচাৰ ত্যাজিত কৰিব ঠিক আছে তো এইটো হৈছে বেংগলী ল্যাঙ্গুৱেজত লিখা বেংগলী ভাষাত লিখা আছে তো আমি যেহেতু মই ইমান ভালকে প্ৰনাউন্সিয়েশ্যন কৰিব নোৱাৰো তো তোমালোকে বেয়া নাপাবা এনেকে আছে যিসকল বেংগলী ষ্টুডেণ্টে চাই আছে তোমালোকে এইটো ভালকে পঢ়ি ল'বা ঠিক আছে তো এই যিটো গীত আছিলে সেই মুকুন্দ দাসৰ সেই গীতটো কি কৰিছিলে তেওঁলোকে পৰিৱেশন কৰিছিলে ঠিক আছে তেনেকে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল পৰীক্ষাত সোধে যে ছাত্ৰ সংসদ প্ৰশ্নটো কেনেকৈ সুধিব চোৱা যে স্বদেশী আন্দোলনৰ সময়ত বা বংগ বিভাজনৰ সময়ত যি ছাত্ৰ সংসদ গঠন হৈছিল সেই ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন কৰা হৈছিল এইবিলাক বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এই ইম্পৰ্টেণ্ট পইণ্টবিলাক বাছি উলিয়াব লাগিব এতিয়া কি কৰিছে ক্লাছ 10ৰ যি নতুনকৈ পৰীক্ষা হ'ব হয় নহয় তাতে আমি তাৰ ওপৰত ভিডিঅ' বনাই থৈছো তথাপিও মই তোমালোকক থুলমূলকৈ কৈ দিছো যে MCQ আৰু ডেছক্ৰিপটিভ দুটা থাকিব হয়নে MCQত থাকিব 45টা কুৱেশ্যন ডেছক্ৰিপটিভত থাকিব 45টা কুৱেশ্যন আৰু
স্কুলৰ পৰা তোমালোকৰ প্ৰেক্টিকেলত থাকিব 10 নম্বৰ টোটেল কিমান হৈ গ'ল 100 নম্বৰ তো তোমালোকে এতিয়া আগতে কি আছিলে যে টোটেল মিলাই যদি 30 পাই যায় তেতিয়াহলে পাস হৈ যায় এটা ষ্টুডেন্ট হয়নে এতিয়া হেতু নহয় এতিয়া কি হ'ব এমসিকিউ টু ষ্টুডেন্ট পাস হ'ব লাগিব ডেসক্ৰিপটিভৰ যি পৰীক্ষা থাকিব তাতো ষ্টুডেন্টজন পাস হ'ব লাগিব হয়নে দুইটা বস্তুতে পাস হ'ব লাগিব গতিকে প্ৰতিটো লাইনে প্ৰতিটো বিষয়বস্তুৱে ভালকে এ টু জেড আমি এতিয়াৰ পৰা চাব লাগিব তেতিয়াহে কি হ'ব পৰীক্ষা তোমালোকৰ কাৰণে সহজ হ'ব তাৰপৰিও যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকে এইখিনি বস্তু চাব লাগিব ঠিক আছে যেহেতু সেবাৰ যিখন নোটিস দিছে তাতে স্পষ্টকৈ কৈছে যে আমি কিতাপৰ লগত সংগতি ৰাখি যিকোনো ধৰণৰ কোৱেশ্যন আমি প্ৰিপেয়াৰ কৰিব পাৰিম যিটো কিতাপত নাথাকিব পাৰে কিতাপৰ সিলেবাছত নাথাকিব পাৰে তাৰ লগত বস্তুটো মিল থকা হলো আমি কি হয় কোৱেশ্যনটো দিব পাৰিম বুলি তেওঁলোকে স্পষ্টকৈ কৈছে গতিকে এই যিবিলাক সৰু সৰু কথা এই সৰু সৰু কথাবিলাক তোমালোকে চাব লাগিব তাৰপৰিও আমি আমাৰ যেটো কোৰ্স এপত চলি আছে ন সেই কোৰ্সত আমি প্ৰতিটো পাঠৰ পৰা এমসিকিউ বাছি বাছি আমি কোৱেশ্যন প্ৰিপেয়াৰ কৰি ৰাখিছো বুজি পাইছা তো যিসকল ক্লাস 10 ৰ ষ্টুডেন্টে চাই আছা তোমালোকক মই আকৌ এবাৰ কৈছো তোমালোকে সেই কোৰ্সটো লৈ লবা মাত্ৰ 1500 টকাত কি হৈছে সেই কোৰ্সটো উপলব্ধ আছে ঠিক আছে বুজি পাইছা এই কোৰ্সটো লৈ লবা বহুত উপকাৰ হ'ব তোমালোকৰ কাৰণে তো ছাত্ৰ সংসদ কোনে গঠন কৰিছিল বুলি ক'লো আমি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদৰ গঠন হৈছিল ঠিক তেনেকৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৈছিল উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্ৰদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছিল সাম্প্ৰদায়িক ঐক্য মানে ইয়াতে এটো কথা ক'ব বিচাৰিছে যে যি মুছলমান লোকসকল আছিল যি হিন্দুসকল আছিল তেওঁলোকৰ মাজত যি একতা আছিল সেই একতা যে সদায় একে থাকে সেই কথাটোকে কি কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে মিটিঙত কৈছিল যে আপোনালোক সদায় একেলগে থাকক তেতিয়া আপোনালোকক কোনো একো কৰিব নোৱাৰে বিদেশী সামগ্ৰীৰ বেচা কিনা বন্ধ কৰিবলৈ ছাত্ৰসকলে ব্যৱসায়িক প্ৰতিষ্ঠানত পেকেটিং কৰা সিদ্ধান্ত লৈছিল সভাস্থলীত বিদেশী বস্তু আৰু বিদেশী সামগ্ৰী দাহ কৰা হৈছিল তো বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যপন্থা গ্ৰহণ কৰিছিল বিদেশী বস্তু বৰ্জনৰ কাৰণে 23 ছেপ্টেম্বৰ তাৰিখে উত্তৰ কলিকতাৰ ৰাজা বজাৰত আয়োজিত বিশাল জনসভাই বংগভংগ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছিল তো প্ৰতিখন আন্দোলনতে বংগভংগৰ বিৰোধিতাৰ কথাই কৈছে হয়নে প্ৰতিখন মিটিঙে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় ইয়াতে যিবিলাক মিটিঙৰ কথা হৈছে ইয়াৰ উপৰিও বহুতখিনি মিটিং হৈছিল যিবিলাকৰ বিষয়ে হয়তো তোমালোকে ইয়াত পঢ়িবলৈ নাপাব পাৰা ঠিক আছে তো বিভিন্ন ধৰণৰ মিটিং হৈছিল বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ মানে ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছিল যাতে বংগ বিভাজন নহয় সকলোৱে যাতে আন্দোলনত অংশগ্ৰহণ কৰিব পাৰে সকলোৱে যাতে বিদেশী বস্তু বৰ্জন কৰিব লাগে সেই বিষয়ে মিটিংসমূহ পতা হৈছিল ৰাইজক সেই বিষয়ে বুজোৱা হৈছিল আব্দুল ৰছুলৰ পুৰোহিতত্বত অনুষ্ঠিত মানে আব্দুল ৰছুলৰ নেতৃত্বত কথা কৈছে ঠিক আছে এখন সভাত হালিম গজনবী লিকায়েত হুছেইন মোহাম্মদ ইছমাইল চৌধুৰী প্ৰমুখ্যে ভালেকেইজন মুছলমান নেতা উপস্থিত আছিল বংগ বিৰোধী আন্দোলনটো সক্ৰিয়তাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সভাখন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সাম্প্ৰদায়িক একতাৰ চিনস্বৰূপে সেইদিনা কলিকতাৰ বিশাল ঐতিহাসিক পদযাত্ৰা জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিল তো আন্দোলনৰ কাৰণে তেওঁলোকে কি কৰিছিল পদযাত্ৰা কৰিছিল হয়নে তাতে অকল হিন্দুসকলে যে আন্দোলন কৰিছিল তেনেকুৱা নহয় কি কৰিছিল হিন্দু মুছলমান এই যি সকলো লোক আছিল সকলো ধৰ্মাৱলম্বী যি লোক আছিল সেই লোকসকলে এই আন্দোলনবিলাকত কি কৰিছিল সহায় সহযোগ আগবঢ়াইছিল তেওঁলোকৰ উদ্দেশ্য এটাই আছিল যে বংগখন দ্বিখণ্ডিত কৰিব নালাগে যি বিশাল বংগ আছিল সেই বংগ সদায় একে থাকিব লাগে আগৰ দৰে থাকিব লাগে বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা কেতিয়া কাৰ্যকৰী হৈছিল বংগভংগ যে 16 অক্টোবৰ 1905 তাৰিখে এটো মনত ৰাখিব লাগিব পৰীক্ষাত সোধে যে বংগভংগ কেতিয়া কাৰ্যকৰী কৰা হৈছিল হেতু হৈছিল 16 অক্টোবৰ 1905 চনত এতিয়ালৈকে পৰীক্ষাত এই প্ৰশ্নটো 100-200 বাৰ মান সোধা দেখা গৈছে যে বংগভংগ কেতিয়া কাৰ্যকৰী হৈছিল বহুতে 1905 চনটো মনত থাকে কিন্তু যেটো ডেট হয় ন সেই ডেটটো মনত নাৰাখে আজিকালি পৰীক্ষাত কি হয় অকল চনটো নিদিয়ে এই তাৰিখটো লগত দি দিয়ে যাতে কি হয় ষ্টুডেন্ট সকলক খেলিমেলি লাগে ঠিক আছে তো এজন এক্সামিনাৰে সদায় এটোই বিচাৰি থাকে যে ষ্টুডেন্ট সকলৰ কেতিয়া খেলিমেলি লাগে বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল পৰীক্ষাত এটো কোৱেশ্যন চোৱাবেলে এই লাইনটোৰ পৰাই কেইবাটাও কোৱেশ্যনৰ উদ্ভৱ হোৱা দেখা যায় প্ৰথম কোৱেশ্যন কি বুলি পালো যে বংগভংগ কেতিয়া কাৰ্যকৰী হৈছিল উত্তৰ হ'ব 16 অক্টোবৰ 1905 চনত
দ্বিতীয় প্ৰশ্নটো আমি ইয়াতে পাব পাৰোঁ যে জাতীয় শোক দিৱস বংগবাসীয়ে কেতিয়া পালন কৰিছিলে কেতিয়া পালন কৰিছিলে বুলি যদি সোধে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে বংগভংগ যিদিনাখনি কাৰ্যকৰী হৈছিলে সেইদিনাখনি হৈছিলে অথবা চনটো মনত ৰাখিব লাগিব 16 অক্টোবৰ 1905 চন এই লাইনটোৰ পৰা আৰু এটা প্ৰশ্ন উৎপত্তি হ'ব পাৰে যে 16 অক্টোবৰ 1905 এই চনটো কিহৰ কাৰণে ইতিহাসত কিহৰ কাৰণে ভাৰতৰ ইতিহাসত কিহৰ কাৰণে বিখ্যাত ঠিক আছে তো তেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ এটা লাইনৰ পৰা বহুতখিনি কুৱেশ্যনৰ উৎপত্তি হ'ব পাৰে ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ প্ৰস্তাৱমৰ্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা ৰান্ধনী ঘৰত পাক বন্ধ ৰাখিছিল মানে যে 16 অক্টোবৰ তাৰিখে যেতিয়া বংগভংগ ৰাইজে ইমানখিনি আন্দোলন কৰিলে ইমানখিনি কষ্ট কৰিলে হয়নে ভাৰত সচিব পৰ্যন্ত তেওঁলোকে দাবী পত্ৰ প্ৰেৰণ কৰিছিলে তথাপিও ব্ৰিটিছৰ মানুহে কি কৰিছিলে তেওঁলোকৰ নিজৰ সিদ্ধান্ততে অটল আছিলে আৰু 16 অক্টোবৰ তাৰিখে বংগভংগ ঘোষণা কৰিছিলে আৰু বংগভংগ যেতিয়া ঘোষণা কৰিছিলে তেতিয়া যি বংগদেশৰ লোকসকল আছিলে বা বেংগলী লোকসকল আছিলে হয়নে তেওঁলোকে কি কৰিছিলে জাতীয় শোক দিৱস পালন কৰিছিলে আৰু সেই দিনটোত কি কৰিছিলে যি ৰান্ধনীসকল আছিলে সেই ৰান্ধনীসকলেও ৰান্ধনী ঘৰত কি কৰিছিলে পাক বন্ধ ৰাখিছিলে মানে সেইদিনাখনি কোনো ধৰণৰ খাদ্য তেওঁলোকে প্ৰস্তুত কৰা নাছিলে বুজি পাইছা কাৰ অনুৰোধ কৰিছিলে এইটো ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ প্ৰস্তাৱমৰ্মে কবিগুৰুৰ আহ্বানমৰ্মে ক্ৰমে কলিকতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেইদিনা ৰাখী বন্ধন পালন কৰিছিল এই ৰাখী বন্ধন কেতিয়া পালন কৰিছিল বুলি যদি সোধো যে স্বদেশী আন্দোলনৰ সময়ত কেতিয়া ৰাখী বন্ধন পালন কৰিছিলে 16 অক্টোবৰ 1905 চনত তো ইয়াৰ প্ৰতিবাদ স্বৰূপে বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিছিল বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণে কি কৰিছিলে তাৰ প্ৰতিবাদ জনাইছিলে তো প্ৰথম হিচাপে আমি ক'ব পাৰোঁ যে শোক দিৱস পালন কৰিছিলে জাতীয় শোক দিৱস পালন কৰিছিলে সেকেন্ড আমি ক'ব পাৰোঁ যে ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ প্ৰস্তাৱমৰ্মে বংগদেশৰ লোকসকলে সেইদিনাখনি কি কৰিছিলে ৰান্ধনী ঘৰত পাক বন্ধ ৰাখিছিলে মানে ভাত চাত বনোৱা নাছিলে তাৰপিছত কবিগুৰু বুলি আমি কাক কওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ হয়নে কবিগুৰুৰ আহ্বানক্ৰমে কি কৰিছিলে কলিকতাৰ যি বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে ৰাখী বন্ধন পালন কৰিছিলে ৰাখী বন্ধন মানে কি হয় ভনীয়েকে হওক বা হয় ন কি হয় যি ককায়েক থাকে ভায়েক থাকে তেওঁলোকক কি পিন্ধায় ৰাখী পিন্ধালে কি হয় ককাই ভাইৰ মাজৰ যিটো সম্বন্ধ সেইটো কথা আমি জানো ৰাখী বন্ধনৰ কথা এক্সট্ৰাকে ক'বলগীয়া নাথাকে তো যি অখণ্ডতাৰ প্ৰতীক বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীকৰ কথা কৈছে হিন্দু হওক মুছলমান হওক সকলোকে কি কৰিছিলে যে সম্প্ৰীতিৰে যুগমীয়া যি সম্প্ৰীতি ভাতৃত্ববোধৰ যি এনাজৰী সেই এনাজৰীয়ে সুদৃঢ় কৰিবৰ কাৰণে ৰাখী বন্ধনৰ দৰে কাৰ্যসূচী তেওঁলোকে পালন কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত ৰাখী সংগীত যে ৰাখীত এটা সংগীত তেওঁলোকে পৰিবেশন কৰিছিলে যে বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওক হে ভগৱান গীতটি গাই হিন্দু মুছলমানৰ মাজত যুগমীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ হেতু পথচাৰী হাতৰ ৰাখী পিন্ধাইছিল মানে ৰাস্তাতে জনিয়ে গৈছে তেখেত হিন্দুৱে হওক তেখেত মুছলমানেই হওক বা বেলেগ সম্প্ৰদায়ৰ লোকেই হওক উচ্চ জাতিয়ে হওক নিম্ন জাতিয়ে হওক এইটো কথা নাই সকলোৰে হাতত কি কৰিছিলে ৰাখী তেওঁলোকে পৰিধান কৰাই দিছিলে কবিগুৰুৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই কালুতোলা আৰু চিতপুৰ বৰ মছজিদত উপস্থিত হৈ মৌলবী আৰু অন্যান্য মুছলমান লোকসকলকো ৰাখী বন্ধন কৰিছিল কি কাৰণে কৰিছিলে যে আমি হিন্দু মুছলমান কোনো বেলেগ নহয় আমি সকলো ভাই সেই বস্তুটো দেখাবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিছিলে যদিও বা ব্ৰিটিছে আমাক বেলেগ কৰিবলৈ চেষ্টা কৰিছে হাজাৰ চেষ্টা ব্ৰিটিছে কৰক তথাপিও আমি যে ভাই সেই কথাটো দেখাবৰ কাৰণে তেওঁলোকে কি কৰিছিলে ৰাখী বন্ধনৰ দৰে এক বৃহৎ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছিলে বংগদেশৰ জিলাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সেই দিনাৰ পৰা স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে আখৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কি কৰিছিলে এই 16 অক্টোবৰ 1905 চনৰ পৰাই যিটো তেওঁলোকে কাৰ্যসূচী লৈছিলে যে বিদেশী বস্তু বৰ্জন কৰিব লাগে স্বদেশী বস্তু ব্যৱহাৰ কৰিব লাগে সেইটো যাতে সকলোৱে মানে ঠিক আছে সকলোৱে যাতে আখৰে আখৰে পালন কৰে তাৰ কাৰণে সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছিলে ছাত্ৰ সংগ্ৰাম সমিতিৰ নিৰ্দেশমৰ্মে ছাত্ৰসকলে বংগভংগ উঠাই নোলোৱা পৰ্যন্ত খালী ভৰিৰে বিদ্যালয়লৈ অহা যোৱা কৰাৰ সংকল্প লৈছিল তো এইটো কথা মই তোমালোকক আগতেও কৈছো হয়নে যে অকল যে ডাঙৰ যিসকল ব্যক্তি আছিলে সেই সকলে যে
বা যিসকল মহিলা আছিলে সেইসকলে যে আন্দোলন অংশগ্ৰহণ কৰিছিলে তেনেকুৱা কথা নহয় যি ষ্টুডেন্ট আছিলে যি ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকেও আন্দোলন সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে আৰু প্ৰতিবাদ স্বৰূপে কি কৰিছিলে যে যেতিয়ালৈকে বংগভংগ কাৰ্যসূচী বংগভংগৰ যি কৰা হৈছিলে সেই বংগভংগ যেতিয়ালৈকে উঠাই লোৱা নহয় সেই পৰ্যন্ত খালী ভৰি দিয়ে বিদ্যালয়লৈ অহা যোৱা কৰাৰ সংকল্প লৈছিলে ঠিক আছে তো 16 অক্টোবৰ আবেলি সমগ্ৰ কলিকতাত বংগভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয় দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান ব্ৰাষ্টাম আদি বন্ধ হৈ পৰে আনন্দমোহন বসুৱে বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰি বিশাল জনতাক উদ্দেশ্যি সকলোকে বংগ বিৰোধী আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল তো এনেকুৱা ধৰণৰ আন্দোলনবিলাক তেতিয়া সেইখন সময়ত হৈছিলে তাৰ উপৰিও এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া আমি যেটো লাইন পঢ়িম ন যে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম গীতটিৰে মুখাৰিত কলিকতাৰ জনতাই দেশপ্ৰেমৰ শ্লোগান আৰু কবিতাৰে আকাশ বতাহ কঁপাই তোলে তো এই যেটো বন্দে মাতৰম গান আছিলে ন যেটো গীত আছিলে যেটো আমাৰ ভাৰতৰ কি এটা ৰাষ্ট্ৰীয় গীত বুলি কোৱা হয় এটো মনত ৰাখিবা যে নেশনেল এন্থেম আৰু নেশনেল সং দুটা হয় কিন্তু নেশনেল এন্থেম বুলি ক'লে আমি জনগণ মনৰ কথা কওঁ আৰু নেশনেল সং বুলি ক'লে আমি বন্দে মাতৰম কথা কওঁ এই যেটো বন্দে মাতৰম গীত আছিলে ন এই গীতটো স্বদেশী আন্দোলনৰ থিম সং হিচাপে কিন্তু ব্যৱহাৰ কৰিছিল ঠিক আছে তো স্বদেশী আন্দোলনৰ থিম সং হিচাপে কোনটো গান ব্যৱহাৰ কৰিছিল বুলি যদি সোধে তেতিয়াহলে আমি কিহৰ কথা ক'ব লাগিব বন্দে মাতৰমৰ কথা ক'ব লাগিব আৰু এই বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায় এই কোৱেশ্যনটো যিকোনো কম্পিটিটিভ এক্সামে হওক বা যিকোনো ধৰণৰ পৰীক্ষাতে হওক বহুত বেছিকে এই কোৱেশ্যনটো সোধে এক্সামিনাৰে এই কোৱেশ্যনটো বহুত ভাল পায় ঠিক আছে যে বংকিম চন্দ্ৰ এনেকে সোধে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল তেতিয়াহলে আমি কাৰ কথা ক'ব লাগিব বংকিম চন্দ্ৰ চট্টোপাধ্যায় এই গানটো ৰচনা কৰিছিল বংগদেশৰ জনতাই সেই দিনৰ পৰা শোক দিৱস বছৰজোৰাকৈ পালন কৰে আৰম্ভণিতে স্বদেশী আন্দোলনটো বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ মাজতে যদিও সীমাবদ্ধ আছিল প্ৰথমটোক নেতিবাচক আৰু দ্বিতীয়টোক ইতিবাচক পন্থা হিচাপে গণ্য কৰি ব্ৰিটিছ শক্তিক অৰ্থনৈতিক দিশত হেঁচা দিয়াৰ এই কৰ্মপন্থা ৰচনা কৰা হৈছিল মানে অৰ্থনৈতিক দিশত মানে চোৱা যেতিয়াই বিদেশী বস্তু বৰ্জন কৰি দিব হয়নে বিদেশৰ যিবিলাক বস্তু তেওঁলোকে আনি ইয়াত বিকে যদি কোনো নিকিনা হয় তেওঁলোকে কি হ'ব যিসকলে দোকান দিছে তেওঁলোকৰ দোকানবিলাক লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব আৰু লাহে লাহে কি হ'ব যেতিয়াই স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ ল'ব স্বদেশৰ যিবিলাক হস্তনিৰ্মিত বস্তু হওক স্বদেশত নিৰ্মিত যিবিলাক বস্তু হওক সেই বস্তুবিলাকে প্ৰাধান্য পাব আৰু সেই বস্তুবিলাকে আমাৰ দেশৰ উন্নতিত কি হ'ব অগ্ৰাধিকাৰ দিব যেতিয়া তুমি বিদেশী বস্তু এটা কিনা পইচাটো কলৈ যায় বিদেশলৈ গুচি যায় হয় না যেতিয়া স্বদেশত নিৰ্মিত বস্তু এটা তোমালোকে কিনা এই বস্তুটো ক'ত থাকে ভাৰতৰ দেশখনৰ ভিতৰতে থাকে দেশৰ অৰ্থনৈতিক কাৰ্যকলাপত সেইটো এটা অৰিহণা যোগোৱাৰ দৰে কাম কৰে হয় না তাৰ পিছত চোৱা কিন্তু আন্দোলনৰ পৰিধি ক্ৰমান্বয়ে ব্যাপক হোৱাৰ লগে লগে বৰ্জনৰ পৰিসৰো ব্যাপকতা হৈ পৰিছিল অৰবিন্দ ঘোষে কৈছিল বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা যে তেওঁলোকৰ যি সিদ্ধান্ত আছিল যে বিদেশী বস্তু বৰ্জন কৰা তো বৰ্জন কৰা মানে সম্পূৰ্ণৰূপে বৰ্জন কৰা কোনোবাই যে কিবা এটা লাগিব বুলি কৈ পেলাই বিদেশী দোকানৰ পৰা কিবা এটা আনিব তেনেকুৱা নহয় যে বৰ্জনৰ অৰ্থ হৈছে স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা বুজি পাইছা তো এই যেটো লাইন হয় এই লাইনটো কোনে কৈছিল বুলি যদি পৰীক্ষাত সোধে তেতিয়াহলে আমি কাৰ নাম ল'ব লাগিব অৰবিন্দ ঘোষৰ নাম ল'ব লাগিব পৰীক্ষাত ডাইৰেক্ট তেনেকুৱা ধৰণৰ কোৱেশ্যন বিলাকে সোধে কিন্তু যে বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা এই বাক্যশাৰী বা এই যেটো ডায়লগ আছিলে বা স্লোগানী আছিলে তেনেকুৱাই হওক ঠিক আছে কোনে কৈছিল বুলি যদি সোধে তেতিয়াহলে আমি কাৰ কথা ক'ব লাগিব অৰবিন্দ ঘোষৰ কথা ক'ব লাগিব ঋষি অৰবিন্দৰ এই বৰ্জনৰ মানসিকতাই আন্দোলনকাৰী মনত স্বদেশ স্বজাতি আৰু দেশ প্ৰেমৰ ভাৱ বেছি সতেজ আৰু সক্ৰিয় কৰি তুলিছিল কেৱল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ নাথাকি ব্ৰিটিছ প্ৰশাসন চৰকাৰী শিক্ষানুষ্ঠান বিচাৰালয় আদিও আন্দোলনকাৰীসকলে বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছিল তো মই তোমালোকক ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে কৈছিলো হয়নে যে বিদেশী বস্তু বৰ্জন অকল বস্তুৰ ক্ষেত্ৰতে কিন্তু আন্দোলনকাৰীসকল বা ভাৰতীয়সকল সীমাবদ্ধ নাছিলে তাৰ উপৰি কি হৈছিলে ব্ৰিটিছৰ যি প্ৰশাসন ব্যৱস্থা আছিলে ব্ৰিটিছৰ যি শিক্ষানুষ্ঠান আছিলে ব্ৰিটিছৰ যি বিচাৰালয় আছিলে বা ব্ৰিটিছৰ যদি কিবা ফেক্টৰী হওক বা বেলেগ কিবা কিবি আছিলে এই সকলোখিনি বস্তুকে কি কৰিছিলে আন্দোলনকাৰীসকলে বৰ্জন কৰিবলৈ কিন্তু সিদ্ধান্ত গ্ৰহণ
কৰিছিলে আৰু তেওঁলোকে বৰ্জনো কৰিছিলে যাৰ ফলত কি হৈছিলে ভাৰতত বিভিন্ন ধৰণৰ কিছুমান স্বদেশী শিক্ষানুষ্ঠানেই হওক বা বেলেগ কিবা তেনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানেই হওক লাহে লাহে কি হৈছিলে উন্নতি হ'বলৈ আৰম্ভ কৰিছিলে গতিকে এই স্বদেশী আন্দোলনটো ভাৰতবৰ্ষৰ ইতিহাসৰ কাৰণে আমাৰ ইতিহাসত এটা অতি উল্লেখযোগ্য ঘটনা বুলি আমি ক'ব পাৰোঁ যিটো আন্দোলনৰ কাৰণে হয়তো আজি আমি বহুতখিনি কি হ'ল আমি যে আমাৰ নিজে কাম কৰিব পাৰোঁ আমাৰো যে এটা শক্তি আছে সেই কথাষাৰ আমি কি হৈছিলে আমি গম পাবলৈ লাহে লাহে আৰম্ভ কৰিছিলোঁ তো তোমালোকে টাটা নাম শুনিছা হয় নহয় আজিও যি ইণ্ডাষ্ট্ৰি আছে টাটা ইণ্ডাষ্ট্ৰি এই স্বদেশী আন্দোলনৰ সময়তে এই ইণ্ডাষ্ট্ৰিবিলাক কি হৈছিলে গঢ় লৈ উঠিছিলে স্বদেশী সামগ্ৰীৰ আদৰ লাহে লাহে বাঢ়িছিলে স্বদেশীয়ে স্বদেশী কাৰিকৰৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰী ক্ৰয় কৰি জাতীয় স্বাৱলম্বিতা অনুভৱ কৰাৰ লগতে স্বদেশী বজাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলাত বিশেষ সহায়ৰ হাত আগবঢ়াইছিলে আনহাতেদি ভাৰতীয় বজাৰ দখল কৰি থকা বিদেশী সামগ্ৰী পৰিহাৰ কৰাৰ প্ৰৱণতা স্বদেশীৰ মনত গঢ়ি উঠিছিলে আনকি চৰকাৰক বিদেশী বুলি গণ্য কৰি খাজনা চৰকাৰী আদি পৰিশোধ নকৰা মানসিকতাও আন্দোলনকাৰী মনত গঢ় লৈ উঠিছিল ঠিক আছে তো আন্দোলন কিমান এটা পৰ্যায়লৈ গতি কৰিছিলে যে আমি খাজনাও নিদিওঁ আমি চৰকাৰক কি হৈছিলে যে ঋণ আছিলে সেই ঋণো আমি পৰিশোধ নকৰোঁ তো কোনো ধৰণৰ বস্তু মানে সকলো প্ৰকাৰে কি হৈছিলে অসহযোগিতা কোনো ক্ষেত্ৰতে কিন্তু তোমালোকে এই বস্তুটো কিন্তু অসহযোগ আন্দোলনৰ লগত তুলনা নকৰিবা বস্তুটো সম্পূৰ্ণ বেলেগ কিন্তু ঠিক আছে যিটো অসহযোগ আন্দোলন হৈছিলে সেইটোৰ লগত কিন্তু এইটো তুলনা নকৰিবা সেইকাৰণে বহুতে পৰীক্ষাত ভুল কৰে অসহযোগ আন্দোলন আৰু স্বদেশী আন্দোলন প্ৰায় একে বুলি কয় ঠিক আছে তো সেইটো নহয় স্বদেশী আন্দোলন সম্পূৰ্ণ বেলেগ অসহযোগ আন্দোলন সম্পূৰ্ণ বেলেগ মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন হৈছিলে আৰু ইয়াত যিটো স্বদেশী আন্দোলন হৈছিলে সেইটো কিহৰ কাৰণে হৈছিলে যে বংগভংগ বিভাজনৰ প্ৰতিবাদ স্বৰূপেহে সেইটো আন্দোলন হৈছিলে ঠিক আছে তো স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি অবিভক্ত বংগদেশ আছিল যদিও বংগদেশক কেন্দ্ৰ কৰি গঢ়ি উঠা এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল দক্ষিণ ভাৰত হওক মহাৰাষ্ট্ৰ হওক উত্তৰ পূব ভাৰতৰ জনগণেও শাসক বিৰোধী এই আন্দোলনৰ সমৰ্থন কৰাত স্বদেশী আন্দোলনে সৰ্বভাৰতীয় পৰ্যায়ত উপনীত হৈছিল তো এই আন্দোলনটো প্ৰথমতে যে অকল বংগভংগ বিভাজন হয়নে বংগ বিভাজনৰ ক্ষেত্ৰতে যে সীমাবদ্ধ আছিলে বা বংগদেশৰ মাজতে যে এই বস্তুটো সীমাবদ্ধ আছিলে তেনেকুৱা নহয় এই আন্দোলনটো কি কৰিছিলে সৰ্বভাৰতীয় এটা আন্দোলনৰ স্বীকৃতি তেওঁলোকে লাভ কৰিছিলে সকলো ভাৰতৰ লোকসকলে ইয়াতে অংশগ্ৰহণ কৰিছিলে মানে লাহে লাহে বস্তুটো কি হয় যে সবে দেখিলে যে এনেকুৱা কৰিলেতো আমি কি হয় আমি আমাৰ দাবীসমূহ হয়তো পূৰণ কৰিব পাৰিম বুলি লাহে লাহে সকলোৰে মনত এটা বিশ্বাস জন্ম হৈছিলে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বাল গংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে আনন্দ মোহন বসু লালা লাজপত ৰায় দাদাভাই নৰজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি স্বদেশী আন্দোলনে বংগদেশৰ পৰিধি অতিক্ৰম কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশলৈ প্ৰসাৰিত হৈছিল তো এই যিসকল ব্যক্তি হয়নে বাল গংগাধৰ তিলক হওক গোপাল কৃষ্ণ গোখলে হওক লালা লাজপত ৰায় হওক দাদাভাই নৰজী হওক এই ব্যক্তিসকলে কি কৰিছিলে আমাৰ ভাৰতৰ স্বাধীনতাৰ কাৰণে ভাৰতৰ মানুহৰ মাজত জাতীয়তাবাদৰ ভাৱ গঢ় তুলিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলে সেইকাৰণে এই সকল ব্যক্তিক আমি কেতিয়াও পাহৰিব নোৱাৰো স্বদেশী আন্দোলনৰ এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয় এই আন্দোলনৰ প্ৰতিটো ক্ষণে বংগবাসীক আলোড়িত কৰিছিল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিল স্বৰূপতে ই এটা ৰাজনৈতিক আন্দোলন আছিল যদিও 7 বছৰীয়া এই আন্দোলন ভাৰতীয় সাহিত্য সমাজ শিক্ষা অৰ্থনীতি আদি সকলো দিশতে সুদূৰপ্ৰসাৰীভাৱে প্ৰভাৱ পেলাইছিলে পৰীক্ষাত আৰু এটা প্ৰশ্ন সোধে ঠিক আছে যে স্বদেশী আন্দোলনটো কিমান বছৰ ধৰি চলিছিল মই এই প্ৰশ্নটো APSC পৰীক্ষাটো অহা দেখিছো কিন্তু ঠিক আছে APSC পৰীক্ষাটো প্ৰশ্ন কিন্তু বেলেগৰ পৰা নাহে যিটো প্ৰিলিমছৰ পেপাৰ হয় ন তো এইবিলাক কথাই আহে কিন্তু তো এতিয়াৰ পৰা যদি প্ৰিপাৰেচন চলাইছে সেইবিলাক এক্সামৰ কাৰণে এতিয়াৰ পৰা তুমি প্ৰিপাৰেচন চলাব লাগিব এই প্ৰশ্নটো APSC পৰীক্ষাটো আহিছে যে স্বদেশী আন্দোলন কিমান বছৰ ধৰি চলিছিল যদি মই মিছা কৈছো তোমালোকে পেপাৰ খুলি চাবা ঠিক আছে এই প্ৰশ্নটো APSC পৰীক্ষাটো আহিছে যে স্বদেশী আন্দোলন কিমান বছৰ ধৰি চলিছিল তেতিয়াহ'লে আমি কি ক'ব লাগিব 7 বছৰ ধৰি চলিছিল হয়নে 1905 চনৰ পৰা 1911 চনলৈ সম্পূৰ্ণ 7 বছৰ ধৰি এই আন্দোলনটো চলিছিল ঠিক আছে তো আজিলৈ আমি ইমানখিনিয়ে শিকিলো নেক্সট ভিডিঅ'টোত আমি স্বদেশী আন্দোলনৰ ফলাফল যে স্বদেশী আন্দোলনৰ ফলতনো কেনেকুৱা ধৰণৰ
পৰিৱৰ্তন হৈছিলে ঠিক আছে কি কিনো ৰূপ লৈছিলে আমাৰ সাহিত্যৰ ক্ষেত্ৰতেই হওক আমাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতেই হওক বা আমাৰ স্বদেশী যি শিল্প উদ্যোগ আছিলে তাৰ ক্ষেত্ৰতেই হওক ঠিক আছে বা মুছলিম লীগৰ প্ৰতিষ্ঠানক কেনেকৈ হ'বলৈ পালে বা কোন কোন মহিলাইনো ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে কোনখন কিতাপ কোনে লিখিছিলে এইবিলাকৰ বিষয়ে আমি অহাটো ক্লাছত আলোচনা কৰিম ঠিক আছে তো ইমানখিনি সময় তোমালোকে আমাক দিয়াৰ বাবে আমি তোমালোকলৈ ধন্যবাদ জনাইছো